হয়নে বাৰু চৰণ কোনে চুব পাৰে চৰণ ভগৱান কৃষ্ণইহে চুব পাৰে বেলেগে চুব নোৱাৰে কৃষ্ণৰে অভিশাপ আছে বোলে কি মোৰ বাহিৰে বেলেগে চৰণ চুব নোৱাৰে বোলে কিয় মোৰ বাহিৰে সকলো অন্ধ হৈ থাকে জড় হৈ থাকে চৈতন্য কি চৈতন্য হল কেৱল কৃষ্ণ এই অজ্ঞানটোৱে জড়তা অবিদ্যাটোৱে জড়তা এই অজ্ঞান আৰু অবিদ্যাৰ পাশৰ পৰা জীৱক মুক্ত কৰি জ্ঞান বিদ্যা বুদ্ধি ৰহস্য ভকতিৰে সৈতে উজ্বলাই তোলা যিটো কাম এই কামটো কোনে কৰে ভগৱান কৃষ্ণই কৰে বোলে কিয় ৰাজসুই যজ্ঞত মই ব্ৰাহ্মণৰ চৰণ ধুৱাইছিলো ৰাজসুই যজ্ঞত ব্ৰাহ্মণৰ চৰণ কৃষ্ণই ধুৱালে কি কৰিলে ব্ৰাহ্মণৰ মুখেদি তেতিয়া অগ্নি বাহিৰ হয় আৰু কৃষ্ণই সেই শক্তিটো হৰণ কৰি লৈ গুচি গ'ল বোলে কিয় কলিত তোমালোকৰ এনেও কাম নাথাকিব সেইটো কাৰণে মই দাপৰতে হৰণ কৰি লৈ লৈছো কলিত ব্ৰাহ্মণৰ কাম নাই কৃষ্ণই সেইটো কাৰণে ব্ৰাহ্মণৰ ব্ৰহ্মময় গুণটো দাপৰ যুগতে হৰণ কৰিলে বোলে কলিত কাৰ ধৰ্ম থাকিব কলিত মই যিটো কৰিছো সেইটো ধৰ্ম থাকিব কৃষ্ণই কি কৰিছিলে কৃষ্ণৰ ভকতৰ চৰণ ধুৱাইছিলে গতিকে কলি যুগত যি ভকতৰ চৰণ ধুৱাই ভকতৰ চৰণৰ আশীৰ্বাদ ল'ব পাৰিব সেইজনে ভগৱান কিয় সেইজনে ভগৱান যিজনে আপোনাক প্ৰেম ভাৱেৰে শ্ৰদ্ধা ভাৱেৰে আপোনাক হৃদয়েৰে যিজনে আপোনাক ভাল পায় আপুনি সেইজনক কেতিয়াও এৰিব নোৱাৰে বাহুৰ বলেৰে ধনৰ বলেৰে জনৰ বলেৰে আমি কাকো বশ কৰিব নোৱাৰো আমি কাৰ দ্বাৰা বশ কৰিব পাৰিম আমি আমাৰ প্ৰেমৰ দ্বাৰা সহৃদয়তাৰ দ্বাৰা আমি সকলোকে বশ কৰিব পাৰিম ভগৱান কৃষ্ণ মাখন চুৰ কৃষ্ণ সেইটো কাৰণে মধুৰতা ৰূপী কোমলতা স্বৰূপ সৰলতা স্বৰূপ এই মাখন ক'ত লুকাই আছে উদ্ধৱ মহন্তক তেওঁ দেখুৱাইছে কি বুলি দেখুৱাইছে দেৱতু তীৰ্থটো কৰি ভকতে হে বৰ এই ভকতক ভজিলে গু ছয়কৰ মজৰ কৰ্মজৰ মানে কৰ্মৰ জড়তা এই নাম কৰৈতে ভকতি চৰমুক মানি কহিলো তোমাত সখী ইটো তত বাণী মই এৰে ভকতৰ নাহিকে অন্তৰ এতেকে লৈও সাধু সংগ সন্তৰ হে নাম এতেকে লৈও সাধু সংগ সৰ্বক্ষণ শুনি মোক সখী আবে সাধুৰ লক্ষণ উদ্ধৱক ক'লে যে মোক পাবলৈ সাধুৰ সং ল'বা এতিয়া উদ্ধৱটো কৃষ্ণৰ বান্ধৱ এতিয়া সাধুজনক কেনেকে চিনি পাব হয়নে বাৰু আপুনি এচৰু ভাতৰ পৰা গোটেই চাউল চৌ সিজিছে নে নাই সিজা এটা ভাত আমি স্বীকৃতি চাব লাগিব নালাগে লাগিব হয় নহয় গতিকে সিজা চাউলটোৰ যিটো গুণ এই গুণটো আমি জানিব লাগিব গতিকে আমি আমাৰ সংগ যে সৎসংগ সাধু সংগ আমি কেনেকে জানিম সাধুৰ লক্ষণখিনি জানিব লাগিব কোনজন সাধু কোনজন সন্ত কোনজন মহন্ত তাৰ লক্ষণখিনি এটা কি কৰিব ভগৱান কৃষ্ণ এতিয়া উদ্ধৱক দেখুৱাই কৰিব হে নামে ভকতি সমস্তে পুণ্যৰু হুমে পাত জানি নিজ ধৰ্মতে যি মোক ভজয় মাত্ৰ সুধি বিশ্বাসে মোৰ কৰিলে কবচ মই মহা সাধু সখী কহিলো ৰহস্য আন দেৱ নবাধে ন সাধে স্বৰ্গ কাম নেৰৈ সুখে দুখে মুখে মোৰ গুণ নাম মোৰ মূৰ্তি মনে নিতে হৃদয়
হৃদয়ত ধৰৈ জানা সেহি মহাসাধু সখী সুখেতৰৈ সাধুজনক চিনি পোৱাই দিলে বোলে কি যিজনে হৃদয়ত মোৰ ৰূপ ধ্যান কৰে যিজনে মোৰ নাম গুণ যশ এয়া শ্ৰৱণ কীৰ্তন কৰে যিজনে সুখৰ কাৰণে দেৱতাক পূজা নকৰে বোলে কি দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মোক উপাসনা কৰে সুখ কামনা নকৰে দুখৰ পৰা পৰিত্ৰাণ কামনা কৰে দুখটো কি দুখটো আমাৰ ভক্তিহীনতা দুখটো আমাৰ অজ্ঞান দুখটো আমাৰ অবিদ্যা দুখটো আমাৰ জড়তা কোনে দূৰ কৰিব ভগৱান কৃষ্ণই যাৰ চৰণৰ পৰা ভক্তিৰ গংগা বৈ আছে এই ভক্তিৰ গংগাৰ অমৃতৰ স্পৰ্শ আমি পাবলৈ হলে আমি একান্ত চিত্তে ভগৱান কৃষ্ণৰ চৰণ উপাসনা কৰিব লাগিব এই নাম সুদিহ বিশ্বাসে মোৰ কৰিলে কবচ সেহি মহাসাধু সখী কহিলো ৰহস্য যিজনে বিশ্বাস নহয় কিন্তু সুদৃঢ় বিশ্বাস সুদৃঢ় বিশ্বাসটো কাৰ সুদৃঢ় বিশ্বাসটো পাণ্ডৱৰ সুদৃঢ় বিশ্বাস কাৰ নাছিলে দুৰ্যোধনৰ নাছিলে পাশা খেলত হাৰি যেতিয়া পাণ্ডৱ বনলৈ গ'ল তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে পঞ্চ পাণ্ডৱক কৈছিলে বোলে কি ৰাজ্যখন আমিয়ে পাম এইকেইদিনহে বনত থাকিব লাগিব দুৰ্যোধনে কি ভাবিছিলে ইহঁতৰ পৰা কাঁহি ললো যি ললোৱে ইহঁতক ঘূৰাই নিদিওঁ হ'ল জানো সেইটো নহয় বোলে কি মই ভকতৰ পক্ষত থাকো যি সত্যৰ পক্ষত আছে ধৰ্মৰ পথত আছে মই তাকহে দিম অধৰ্ম অন্যায়জনক মই বেছি দিন নিদিওঁ হে নামে মোৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ জানা সেহি মহাসাধু সখী সুখেতৰৈ তাৰ সংগে খনেকে আমাকো কৰৈ বৈছ পুনু পুনু পান সখী কহিলো ৰহস্য আমাৰ এটা ভুল ধাৰণা আছে আমি ভাবো যে ভগৱানৰ সংহে আমি বিচাৰোঁ উদ্ধৱক আকৌ কৃষ্ণই কি বুলি কৈছে হেৰা প্ৰাণৰ বান্ধৱ বোলে কি মোক একান্ত চিত্তে ভকতি কৰা ভকতজনৰ সংগ ময়ো বিচাৰোঁ বোলে কিয় সেইটো কাৰণে মই বৈকুণ্ঠ পালন কৰিবই পৰা নাই বোলে কিয় তোমাক এৰি যাওঁ কেনেকে মই তাকে চিন্তা কৰিছো হে ৰাম জগতৰে ধৰ্ম কৰ্ম জানা নিষ্ঠ কৰি ভকতৰ সংগৰে নুকুনো হে কৰি আপুনি দেখিলা গোকুলত মহামতী বিবিচাৰী দুষ্টা যত গোপৰ যুৱতী কাম ভাবে কেৱলে ভজিলে মাত্ৰ মোক এতেকে পৰম সুখে পাইলা স্বৰ্গ লোক আনন্দে দেখিলো ব্ৰজ যুৱতীৰ সখী ৰৈলো বন্দী উধাব গোপীৰ প্ৰেম জৰি থাকো সৰ্বদা সখী তা সম্বাৰ পাশে যেহি বোলে সেহি কৰো যেন নিজ দাসে এটা ভকত বৎসল যে ভগৱান কৃষ্ণ হয় প্ৰমাণ বোলে কি বৃন্দাবনৰ গোপীসকলে মই বৰ সুন্দৰ কাৰণে মোক কাম ভাৱতো কেতিয়াবা চাবলৈ বিচাৰে মই তেতিয়া কি কৰোঁ তেওঁলোকক দেখা দি তেওঁলোকৰ হাতৰ মাখন তেওঁলোকৰ মুখত মই সানি দিওঁ মানে কি মই মাখন মই অমৃত মই মধুৰ তোমালোকৰ মনত মোক বেয়াকে নাভাবিবা বোলে কি মোক ভগৱান বুলি ভাবা মোক যদি ভগৱান বুলি ভাবা তেতিয়াহ'লে মোক পাই যাবা আৰু গোপীসকলে কি বুলি কয় এয়া ভগৱান নহয় এয়া মন্দৰ দুলাল বোলে কিয় অত্যন্ত কপট অত্যন্ত চলনাময় বোলে কি মাখন তালে থলে কি নাখায় যেতিয়া তালে থবলৈ পাহৰোঁ তেতিয়া কি কৰে চুৰ কৰি খায়
কৃষ্ণৰ মহিমা আমি একো বুজি নাপাওঁ সেইটো কাৰণে বৃন্দাবনৰ গোপীসকলৰ কথা গোকুলৰ গোপীসকলৰ কথা কৃষ্ণই কি বুলি কৈছে যে মই তেওঁলোকৰ প্ৰেমৰ জৰি আছিলোঁ বোলে কি প্ৰেমৰ জৰি তেওঁলোকৰ হৃদয়ত তেওঁলোকৰ অন্তৰত মোৰ প্ৰতি যি প্ৰেম এই প্ৰেম ময়েই আছিলোঁ তেওঁলোকৰ হৃদয়ত মই প্ৰৱেশ হৈ তেওঁলোকৰ জীৱন জৰি মই মন্থন কৰিছিলোঁ কিহেৰে মোৰ ৰাম কৃষ্ণ নামেৰে সেইটো কাৰণে গোপীয়ে দধি মন্থন কৰোঁতে ৰাম কৃষ্ণ নাম গাই আছিলে আমি কি আমি পুৰুষ নহয় আমি প্ৰকৃতি আমি কি আমি গোপী বোলে কি আমি গোপনে পান কৰোঁ কিয় গোপনে পান কৰোঁ আমি ভকতিৰ কথা বেলেগক বিলাই দিওঁ জানো নিদিওঁ নিজে যদি জানিছোঁ নিজৰ কামত লগাম বেলেগক আকৌ ইয়াৰ ভাগ নিদিওঁ সেইটো কাৰণে আমাৰ ভকতিও গোপন আমাক আকৌ বহুতে কয় বোলে আপুনি চব খুলি নকয় কিন্তু আপুনিও অলপ ঢাকি ঢাকি ৰাখে আমাকো কয় তেনেকৈ হয়নে বাৰু সকলো বাৰু কেনেকৈ খুলি দিব কওকচোন সকলো খুলি দিব পৰা যাব জানো নেযায় গোপন কৃষ্ণৰ ভূপ্য ভকতি উদ্ধৱক কাণে কাণে কৈছে যাতে তিনতৰু লতিকাইও শুনিবলৈ নাপায় ভাগৱতৰ 11 স্কন্ধ জীৱ উদ্ধাৰৰ পথটো ভগৱান কৃষ্ণই দেখুৱাই দিছে হে ৰাম জগত এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ জীৱা জানা শুনা সবে এৰা আন গন্ধ বেদপন্থ ত্যাগ কৰিবলৈ হাক দিছে বেদপন্থ কি বেদপন্থ যাগ যজ্ঞ বলি বিধান পূজা পাতল এয়া বেদপন্থ বেদৰ আগম মাৰ্গক আমাক ত্যাগ কৰিবলৈ কৈছে আমাক কি লাগিব আমাক নিগম লাগিব নিগম কি নিগম হ'ল মুক্তিদাতা মুখ্যৰ সাধন ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণী এয়া নিগম ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক দিয়া ৰহস্য ভকতি এয়া নিগম সেইটো কাৰণে আমাক কি লাগিব মুখ্যতকৈ ওপৰত পৰম আনন্দ লাগিব পৰম আনন্দ এই পৰম আনন্দই হ'ল ভগৱান কৃষ্ণৰ ৰহস্য ভকতি এই ৰহস্য ভকতিৰ ভাগ যদি আমি বিচাৰোঁ তেতিয়াহ'লে কি কৰিব লাগিব আমি গীতা ভাগৱত শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰিব লাগিব হে ৰাম একে মুত মাত তুমি লৈও শৰণ নকৰিবা ভয়ময়ী কৰিব ৰক্ষণ ভগৱান কৃষ্ণই ভাগৱতক উদ্ধৱ মহন্তক বাক্য দি থৈছে এইটো অতি গোপন কথা এইটো কাৰণে আমাৰ এইখিনি পাঠ নহয় বৰকে আমিও এইখিনি বৰকে ব্যাখ্যা নকৰোঁ এইখিনি ব্যাখ্যা কৰিবলৈ অলপ ভাল নালাগে কিয়নো জীৱ উদ্ধাৰৰ গোটেই ৰাস্তাটো পাই যাব সেইটো কাৰণে এইখিনি কথা একাদশত দিছেগৈ পাৰ্বতীয়ে শুনোতে কি হ'ল টোপনি গ'ল একাদশ পাৰ্বতীয়ে শুনিবলৈ নাপালে দক্ষ কন্যা ৰজগুণী সেইটো কাৰণে কি হ'ব লাগিব আত্মাৰ সাধক হ'ব লাগিব আত্মাৰ উপাসক হ'ব লাগিব কোনে শিকিলে আত্মা সুকে শুনিলে উদ্ধৱে শুনা কথা কৃষ্ণই কৈছে এই কথা অলপ কথা নহয় হে ৰাম সত্য বোলো উদ্ধৱ বান্ধৱ তুমি মৰ্ম মোক যেবে নজানে তাৰে সে আন কৰ্ম আন কৰ্মবিলাক কৰিব কোনে কৰিব অজ্ঞানীয়ে কৰিব অজ্ঞানীয়ে কি জানে অজ্ঞানীয়ে বাকী চব জানে কৃষ্ণক নাজানে অজ্ঞানীয়ে বাকী সকলো জানিব কাক নাজানে ভগৱান কৃষ্ণক নাজানে এই নামে ভকতি তৰিবে তুমি থিৰ কৰামতি লৈও সাধু সংগ সখী সুখে সাধা গতি হে শুনা সবাসদ পদ
গত এই কথা কইলা কৃষ্ণে গীতার অন্তত সর্বধর্ম এৰিয়ে শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈক আমাৰ নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্তে পাপ তমনি কৰিব নিষ্ঠাৰ অৰ্জুন তো গীতাৰ কহিলা হৰি তত ঈশ্বৰ কৃষ্ণৰ বাবে লৈক সন্মত চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্তে শাস্ত্ৰত ইহাকন জানি আন কয় অল্পমতি কদাচিতো নুশুনিব সিহ বসন্মতি পাত্ৰ কিৰো কৰ্ম আছে শুনি ঘিনে কলিযুগে গতি নাহি হৰি নাম বিনে কৃষ্ণৰে নামেহে কৰো পতিতৰু গতি নামৰ মহিমা বাবে শুনি সম্প্ৰতি যিটো জনে যাই মাধ মধুৰী পাছে পাছে ফুৰৈ দেৱ দেৱী তু কৰি দেৱী পূজা মায়াময় মোহময় ভ্ৰান্তিযুক্ত ভগৱান কৃষ্ণই ভাগৱতৰ একাদশ স্কন্ধত গীতাত অৰ্জুনক ভগৱান কৃষ্ণই অন্তিমত এই তত্ত্বজ্ঞানৰ কথা ক'লে কি বুলি ক'লে যিজনে মাধৱৰ নাম ধাৰণ কৰে মা মানে লক্ষ্মী মা মানে মায়া মা মানে জগত মা মানে প্ৰকৃতি ধপ মানে কি ধপ মানে ধাৰণ কৰোতা স্বামী এই পৃথিৱী প্ৰকৃতি এই পৃথিৱীক ধাৰণ কৰোতা কোন জগতৰ হৰি সেইটো কাৰণে কি তেওঁ ভূধৰ পৃথিৱী হল ভূমি এই ভূমিক ধাৰণ কৰোতা হৰি কি ভূধৰ সেইটো কাৰণে হৰি কি পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি হৰি কি পৃথিৱীৰ উৰ্বৰা শক্তি হৰি কি পৃথিৱীৰ দৃষ্টিৰ শক্তি সেইটো কাৰণে লক্ষ্মী প্ৰকৃতি স্বামী কোন স্বামী লক্ষ্মী পতি যিজন ভগৱন্ত নাৰায়ণ এইটো কাৰণে মা মানে লক্ষ্মী আমাৰ এই পঞ্চভূতৰ দেহা ধপ মানে ধাৰণ কৰোতা বলে কি আত্মা পৰমাত্মা এই দেহটো মিছা সত্য কি সত্য নেদেখা আত্মা ঈশ্বৰ এইটো কাৰণে মাধৱ 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 নাম বচনত সুমৰয় মাধৱ মাধৱ হৃদয়
নিৰন্তৰে সাধু সবে মাধৱ মাধৱ নাম উচ্চাৰয় সমস্তে কাৰ অৰ্থাৎ সাধুজনে সন্তজনে মহন্তজনে মাধৱ নাম স্মৰণ কৰে কিয় এই মোৰ মায়াময় মোহময় এই পঞ্চভূতৰ দেহাটোৰ মালিক হে পৰমাত্মা হে নিৰ্গুণ হৰি তুমিয়েই জগতৰ স্বামী মই তোমাক তোমাৰ চৰণ চিন্তা কৰোঁ আৰু মই তোমাৰ চৰণত আশ্ৰয় বিচাৰোঁ সেইটো কাৰণে আমি যাক ভাল পাওঁ তাৰ ওচৰলৈ যাওঁ তাক আমি মাতো আমি তাৰ লগত আলাপ কৰোঁ হয়নে গতিকে আমি কাক ভাল পাওঁ ভগৱানক ভাল পাওঁ ভগৱানক ভাল পাবলৈ হ'লে আমি কি কৰিব লাগিব হে কৃষ্ণ হে বাসুদেৱ হে মাধৱ তোমাৰ চৰণৰ ছত্ৰ ছায়াত আমাক সৰ্বদা ঠাই দিবা এই প্ৰাৰ্থনা আমি তেওঁক কৰিব লাগিব হে ৰাম যিটো জনে যাই মাধৱৰ নাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি হে মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি হে মুকলৈও বাপ বুলি কৰয় কাকুতি হে পাপ সংহাৰক হৰি নাম মহাবলী যাৰ ধ্বনি শুনি কম্পি পলাই পাপ কলি এই জগতৰে পৰম ক্ৰু হৃদয় নাম এ জানি নিৰন্তৰে নৰে বোলাৰা মৰাম হৰি নাম হে ৰাম 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 সময় কম হ'ল নেকি বাৰু ভাগৱত কথা গীতাৰ কথা শ্ৰৱণ কীৰ্তন সদায় কম হয় ভকতৰ কাৰণে ভাগৱত গীতাৰ কথা কোনোদিন বেছি নহয় হয়নে বাৰু যিমান কৰিলেও তেনে খন্তেক সময় বুলি আমাৰ অনুভৱ হয় হয়নে বাৰু সময়ৰ সীমাবদ্ধতা আমাৰ দূৰণিবতীয়া যাত্ৰাৰ যি প্ৰত্যাহ্বান এই সকলোবিলাকক সাৰোগত কৰি আপোনাৰ খবৰ আজ্ঞা লৈ আমি পাঠৰ সামৰণি দিশলৈ যাব বিচাৰোঁ আজ্ঞা হৈছেনে বাৰু কৃষ্ণ হে যিটো জনে যাই মাধৱ মধুৰী এ পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি হে মুকলৈও বাপ বুলি কৰয় কাকুতি মুক্তি 5 প্ৰকাৰ আৰু দেৱ দেৱী অসংখ্য জ্ঞানৰ দেৱী সৰস্বতী সম্পদৰ দেৱী লক্ষ্মী পুষ্পৰ দেৱী জবা হয়নে নহয় এনেকৈ বহুত দেৱী নাই জানো আছে দেৱতা 33 কোটি গণেশ কাৰ্তিক
বৰুণ, অগ্নি, এনেকে 33 কোটি দেৱতা মানে বাৰু কৈ সকলে ভগৱানক নাপায় বোলে। কিয় ভগৱানক নাপায়? তেওঁলোকে জানে ভগৱানক পাবলৈ হলে ভকতৰ পাছত যাব লাগিব। দেৱীসকল আৰু দেৱতাসকল কাৰ পাছত ঘূৰে? ভকতৰ পাছত ঘূৰে। ভকতক কি বুলি কয়? যে আমাৰ দেৱীৰ দৈবিক যিবিলাক সম্পত্তি আছে দিওঁ লোৱা। 5 প্ৰকাৰৰ মুকুতি আছে: শালুক্য, সাৰূপ্য, সাজুৰ্য, সামীপ্য আৰু নিৰ্বাণ। এই 5 প্ৰকাৰৰ মুকুতি 5জন দেৱতাৰ ৰূপত ভকতক কয় আমাক লোৱা। ভকতে কি কৰে? কেৰাহীটো নেচায়। কিয় ভকতে কেৰাহীকে নেচায়? ভগৱান কৃষ্ণই কৈছে মোৰ ভকতক মই সদায় ওপৰত ৰাখো। বোলে কিয় ওপৰত ৰাখো? বোলে মই নিষ্কাম কৃষ্ণ, মোৰ ভকতক মই সকলো কামনাৰ পৰা মুক্ত কৰি দিওঁ। নমস্তে পংক জাহ্নৈ, পদ্ম সদৃশ তাৰ সমস্ত তত্ত্বৰ ৰূপ। হে পদ্ম সমনাভিজাৰ প্ৰণাম বাৰম্বাৰ, হে নমো পদ্ম দিব্যমালাধাৰী, হে নমো পদ্ম সমনেত্ৰ, পদজাৰ শতপত্ৰ, নমো ভকতৰ ভয় হাৰি, নমো ভকতৰ ভয় হাৰি। প্ৰত্যেকৰ লগতে এটা ভয় থাকিবই। সেই ভয়টো কি? মৃত্যু ভয়। কৃষ্ণক ভকতি কৰা ভকতৰ সেই ভয়টো নাই। কি ভয়? মৃত্যু ভয়। কৃষ্ণৰ ভকতৰ আশ্ৰয় কি? গুৰু। গুৰু কি? গুৰু অভয় ব্ৰহ্ম। যিজনে জীৱনৰ সকলো ভয় ভীতি দূৰ কৰি দিব পাৰে সেইজন গুৰু ভগৱান। কি ব্ৰহ্ম? অভয় ব্ৰহ্ম। এই অভয় ব্ৰহ্মজনে কাৰ লগত সম্বন্ধ কৰি দেখুৱায়? পূৰ্ণ ব্ৰহ্ম। অভয় ব্ৰহ্মই শিষ্যক সম্বন্ধ ঘটাই দিয়ে কাৰ লগত? পূৰ্ণ ব্ৰহ্মৰ লগত। পূৰ্ণ ব্ৰহ্ম কোন? দৈৱকী নন্দন কৃষ্ণ। এই পূৰ্ণ ব্ৰহ্মক আমি কেনেদৰে পাম? পূৰ্ণ ব্ৰহ্মক পাম কেনেকে? নিৰ্গুণত। গীতা ভাগৱত তেওঁৰ নাম গুণ আৰু যশত। সেইটো কাৰণে কি? তেওঁৰ নাম গুণ গীতা ভাগৱত কি? অক্ষৰ ব্ৰহ্ম, অবিনাশী ব্ৰহ্ম, নিৰাকাৰ ব্ৰহ্ম। হয়নে? এই 3টা বস্তুক যি প্ৰতিপালন কৰে তাৰ কামনা নাথাকে, তাৰ বাসনা নাথাকে, তাৰ মোহ নাথাকে, মায়া নাথাকে, ৰাগ দেশ অহংকাৰ দম্ভ এই সকলোবিলাক হৰিয়ে হৰণ কৰি দিয়ে। বোলে কি? তেওঁ শুদ্ধ ব্ৰহ্ম। শুদ্ধ ব্ৰহ্ম কি? ভগৱান কৃষ্ণৰ একান্ত ভকত। ভগৱান কৃষ্ণৰ বাহিৰে বেলেগক উপাসনা বা পূজা নকৰি কেৱল কৃষ্ণক পুজিলে, কৃষ্ণক উপাসনা কৰিলে সেই ভকতিক কোৱা হয় একান্ত ভকতি। ভাগৱতৰ 12 স্কন্ধত আমাক একান্ত ভকতি দেখুৱালে ভগৱান কৃষ্ণ। এ পাপ সংহাৰক হৰি নাম হা বলি, এ যাৰ ধ্বনি শুনি কম্পি পলাই পা কনি, এ জগতৰে পৰম সুৰু
হৃদয় হৰি নাম ও জানি নিৰন্তৰে নৰে ভোলা ৰাম হে হৰি নাম হে নাম ৰাম হে ৰাম 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 হৰি রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎ গুরু অপরাধ বিনা হন তজ নামে নারায়ণ জানি নামে পখি হৰণে আনগতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া হিল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি রাম নম নারায়ণ নম নারায়ণ নম জয় জগৎ গুরু কৃষ্ণ।